আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2026। আজিৰ নিবেদন ঘিলামৰাৰ ইংগিত নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট চৰাইদেউ। নাটৰ ৰচনা আৰু পৰিচালনা হৰেণ শইকীয়াৰ, সংগীত নৱ চেতিয়াৰ, ব্যৱস্থাপনা সঞ্জয় ফুকনৰ, প্ৰযোজনা জিন্তু চেতিয়াৰ। এয়া শুনক চৰাইদেউ নাটৰ প্ৰথম খণ্ড। মা, অ মা, এই পানী এগিলাচ লৈ আহাচোন। নিছো ৰাতিপুৱাৰ পৰা হেক্সু ব্লেড মাৰি মাৰি ভাগৰ লাগি গৈছে। এই লোহাৰ ৰডডাল কাটিব পাৰিলেই বৰপেৰাটো খোল খাই যাব। দেউতা আহি পোৱাৰ আগতে বৰপেৰাটো খুলিব লাগিব। কি বা আছে ভিতৰত? দুৱাৰখন জপাই থৈ আহা। নালাগে, মই যামেই। ল অলপ জিৰাই লচোন। ৰাতিপুৱাৰ পৰা বৰপেৰাটোতে লাগি আছ। দেউতাহঁত কালিলৈ মানে মধুপুৰ সত্ৰৰ পৰা পাটবাউসী পাবহি। কিজানি চাবিটো বিচাৰি পায়েই। আজিলৈকে কেইদিন বিচাৰে পালে জানো? দেউতা থাকিলে বৰপেৰাটোত হেক্সু ব্লেড লগাবলৈকে নিদিয়ে। সেইকাৰণে দেউতা আহি পোৱাৰ আগতেই কাম শেষ কৰিব লাগিব। চাওঁ, গিলাচটো দে। আজিকালি চাকৰি পাবলৈ কিমান মুস্কিল। তই কলেজৰ চাকৰিটো পায়ো জইন নকৰাৰ কাৰণে দেউতাৰে বেয়া পাইছে। চাকৰি হৈ থাকিব, আগতে গৱেষণাৰ কামখিনি শেষ কৰি লওঁ। দেউতাৰ তোৰ ওপৰত খং। সিদিনা মোক শুনাইছে বোলে লোকৰ ল'ৰাই মহাকাশ পৰ্যটনৰ ওপৰত গৱেষণা কৰিছে আৰু আমাৰ ল'ৰাই চৰাইদেউ পাহাৰত মৰা খুচৰি ফুৰিছে। মা, মই মোৰ জীৱনৰ অংকটো শুদ্ধকৈ পাতিবলৈ চেষ্টা কৰিছোঁ। দেউতাই সৰুতে মোক অংক পঢ়াওঁতে কোৱা বাক্য এটা মই সদায় লগত লৈ ফুৰোঁ। মোৰ অংক ভুল হ'লেই দেউতাই কৈছিল, অংক এটা যদি পাতোঁতেই ভুল হয়, উত্তৰ কেনেকৈ শুদ্ধকৈ ওলাব? মানুহৰ জীৱনৰ অংকটো তেনেকুৱাই মা। ভাল নোপোৱা কাম এটা কৰিবলৈ বাধ্য কৰোৱা মানে জীৱনৰ অংকটো ভুলকৈ পতা। সেই পানীৰ বাতিটো দিয়াচোন। এই কাটি থকা লোহাডালত অলপ দি লওঁ। পানী দিলে লোহা কোমল হয় নেকি? নহয়, পানী দি কাটিলে এই খেৰ খেৰ শব্দটো অলপ কম হয়। লোৰ সৰু সৰু গুৰিবোৰ আহি চকুমুখত নালাগে। ৰজাদিনীয়া মৈদাম, পুখুৰী, শিলৰ সাঁকো এইবিলাকৰ ওপৰত গৱেষণা কৰি তই কি পাবি কচোন? মানুহৰ কি লাভ হ'ব? মই কেৱল মোৰ নিজৰ লাভৰ কথা চিন্তা কৰা হ'লে হাততে পোৱা চাকৰিটো এৰি নিদিলোহেঁতেন। তুমি এটা কথা ভাবি চোৱাচোন। আজিৰ পৰা 300-400 বছৰৰ আগতে আহোম ৰাজত্বকালত ৰজা, ৰাণী, বিষয়া আদিৰ মৃত্যু হ'লে মৈদাম সাজি নোহোৱালৈকে মৰাশটো নষ্ট হৈ নোযোৱাকৈ 3-4 মাহ পৰ্যন্ত সংৰক্ষণ কৰি ৰাখিছিল। মৈদাম সাজি হোৱাৰ পিছত সধোৱা পুখুৰীত মৰাশটো নোৱাই ধুৱাই নতুন সাজ পাৰ অলংকাৰ পিন্ধাই মৈদাম দিবলৈ লৈ গৈছিল। কিন্তু আজি 21 শতিকাত জুবিন গাৰ্গৰ মৃতদেহটো এসপ্তাহ সংৰক্ষণ কৰিবলৈ বিজ্ঞান অপাৰক। অসমৰ মাটিৰ তলত সোমাই থকা সেই বিজ্ঞান, এটা উন্নত জাতিৰ বিজ্ঞান মই উদ্ধাৰ কৰিব বিচাৰিছোঁ। কিজানি মোৰ গৱেষণাত মৃতদেহ যিমান দিন ইচ্ছা সংৰক্ষণ কৰা পদ্ধতি ওলাই, কোনে জানে? কিজানি এই বৰপেৰাটোৰ ভিতৰতে সেই বিজ্ঞান সোমাই আছে। এইবোৰ মোৰ মূৰেৰে ঢুকি নোপোৱা কথা। মা, কি জানা? সিদিনা মই যেতিয়া আমাৰ গাইডছাৰক ক'লোঁ আমাৰ ঘৰত 400 বছৰমানৰ পুৰণি 6 ফুট দীঘল 5 ফুট ওখ বৰপেৰা এটা আছে, গাইডছাৰ উচাপ খাই উঠিছিল। তেওঁ বৰপেৰাটো চাবলৈ মোৰ লগত আমাৰ ঘৰলৈ আহিবলৈকে ওলাইছিল। মই যেতিয়া বৰপেৰাটোৰ চাবি হেৰাল বিচাৰি পোৱা নাই বুলি ক'লোঁ, তেতিয়াহে ক্ষান্ত হ'ল। মই বিয়া হৈ অহা দিন ধৰি এইটো খোলা নেদেখিলোৱেই। নকইনা হৈ থাকোঁতে ককাৰে এবাৰ নে দুবাৰ খোলা দেখিছিলোঁ। ককাৰৰ মৃত্যুৰ পিছত দেউতাৰে খোলা দেখা নাই। মা, দেউতাৰ কিবা ৰহস্য ইয়াত সোমাই আছে বা তোমাক দেখুৱাব বিচৰা নাই।
সেইকাৰণে আজিলৈকে বৰপেৰাটো খোলা নাই। এই মুখত যি আহে তাকে নকবি দেই। তইতো আজিলৈকে বৰপেৰাটো খোলাৰ কথা ভবা নাছিলি, এতিয়া গৱেষণা কৰিবলৈ লোৱাৰ পিছতহে ভাবিছ। আহোম ৰাজত্বকালৰ ঐতিহাসিক সম্পদ মোৰ গৱেষণাৰ মাজত এই বৰপেৰাটো সোমাই পৰিছে। এইটো ইমান ডাঙৰ, ইয়াৰ ওপৰত বিচনা কৰি শুবও পৰা হ'ব। আগতে কেতিয়াবা ঘৰত কিবা সকাম নিকামত মানুহ সৰহ হ'লে এই বৰপেৰাৰ ওপৰতে পেহীয়েৰহঁত শুইছিল। ইয়াত উঠা এটা জখলাও আছিল। তই সৰু থাকোঁতে সেইটোৰে বগাই বৰপেৰাৰ ওপৰত উঠিছিলি। সঁচানে? মই জখলা এটা সাজি লওঁ। আজিৰ পৰা মই এই বৰপেৰাৰ ওপৰতে শুম। অ' মা, আমাৰ জয়মতী পেহীও বাৰু এইটো বৰপেৰাৰ ওপৰত শুইছিল নেকি? জয়মতী পেহী মানে? জেৰেঙাৰ সতি জয়মতী কুঁৱৰীৰ কথা কৈছোঁ। অঁ, শুব পাৰে। দেউতাৰে কোৱা মতে জয়মতী কুঁৱৰীৰ দেউতাক মানে তোৰ আজু ককাৰ লাই থেপেনা বৰগোহাঁইৰ পৰা দেউতাৰলৈকে প্ৰায় 25 পুৰুষমান হৈ গ'ল। বৰপেৰাটো তেতিয়াৰে বুলি কয়। তেনেকুৱা হ'লেতো জয়মতী এইটো বৰপেৰাৰ ওপৰত শুবও পাৰে। বাহ, কথাটো ভাবিয়ে গাত শিহৰণ এটা অনুভৱ কৰিছোঁ। এইয়া তলা খুলি গ'ল। অলপ সাৱধানে খুলিবি, ভিতৰত বা কি আছে। বছৰ বছৰ বন্ধ হৈ থকা বৰপেৰা, সাপ চাপো ওলাব পাৰে। তুমিও যে আৰু, শাল কাঠৰ বৰপেৰা, ক'তো এটা ফুটা নাই, সাপ ক'ৰ পৰা সোমাব? এয়া মই খুলিছোঁ, চোৱা। ইমান খাপ খাই আছে, দাঙেই নাখায় দেখোন। মা, সেই চাবোলডাল দিয়াচোন। দিয়া দিয়া, চাওঁ, তুমি অকণমান আঁতৰি দিয়াচোন। এই খোল খাই গ'ল। মা ধৰা ধৰা, সিফালে ধৰাচোন। সমানে জোৰ দিয়া। ডাঙা ডাঙা। ইমান বেয়া গোন্ধ ওলাইছে। বহুত দিন বন্ধ হৈ থকা বাকচ নহয় জানো, কিবা গেছ ওলাইছে। মা, চোৱা চোৱা, ঢাকোনখনৰ ভিতৰ ফালে হেঙুল হাইতাল বোলোৱা উৰন্ত ড্ৰেগনৰ ছবি। বাহ, ভিতৰখন বস্তুৰে ঠাহ খাই আছে। মা, এইখন চোৱা, প্ৰকাণ্ড হেংদান, মুগাৰ চাপকণ, এইটো পাগ, বৰ শৰাই, বানকাঁহী, এইটো হাতী খোজীয়া বাতি। ইমান বস্তু, গোটেইখিনি চাওঁতে দুদিনমান লাগিব। এই টোপোলাটোত কি আছে? ৰ'বা খুলি চাওঁ। জনকজনকৈ শব্দ হৈছে দেখোন। মা চোৱাচোন, এইবোৰ তোমালোকৰ মাইকী মানুহৰ বস্তু। চাওঁ চাওঁ, এইপাত দেখোন সোণৰ চেংচুলি, এইডাল তিনিশাৰীয়া ডালিমা, হীৰাপত ফুট, আৰু এইবোৰ বাহ, ইমান ধুনীয়া। এইখিনি মই লৈ গৈ ভালকৈ চাওঁগৈ ৰ। না 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 না, ইয়াৰ এটা বস্তু ইফাল সিফাল নকৰিবা। সকলোবোৰ বস্তু মই আগতে এটা এটাকৈ চাই তালিকা এখন তৈয়াৰ কৰি ল'ম, যাতে এটা বস্তুৰো হৰণ ভগন নহয়। সেইকেইটা দেখোন সাঁচিপাতৰ পুথিৰ বাকচ। মা, সেই ডাঙৰ বাকচটো ইফালে দিয়াচোন। ল। ওপৰত ড্ৰেগনৰ ছবি অঁকা আছে। ইয়াৰ ভিতৰত নিশ্চয় আহোম ৰাজত্বকালৰ ইতিহাস লিখা আছে। এতিয়া এইটো খুলিলে এৰিব নোৱাৰিম। মা, তুমি ভাত দিয়া, গৈ যোৱা। মই একেবাৰে ভাত খাই উঠি এইবিলাকত লাগিম। ভাত হৈয়ে আছে, তই হাত মুখকেইটা ধুই লৈ আহ, মই দিওঁগৈ। হ'ব, বোলা, মই দুৱাৰখন বন্ধ কৰি গৈ আছোঁ। আপুনি ল'ৰাটোলৈ মন কাণ দিয়ক, নহ'লে ল'ৰা কেতিয়াবা হাততে হেৰাব। আজিকালি তাৰ কথা বতৰা, আচাৰ আচৰণ সকলো কিবা আচহুৱা। সিদিনা সেয়া ৰাতিখন অকলে অকলে চৰাইদেউ পাহাৰ পাইছেগৈ। ঘৰত থকা সময়কণত সাঁচিপাতৰ পুথিকেইখনৰ পৰা মূৰেই নেদাঙে। দিনত পুথি পঢ়ি থাকে আৰু ৰাতিটো কিবা লিখিছে। আজি এমাহেই হ'ল, চাহ ভাত খাবলৈও ওলাই নাহে, কোঠাতে যোগাৰ দিব লাগে। তুমি এনেই চিন্তা কৰা, প্ৰকৃত গৱেষণা মুখৰ কথা নহয়, কষ্ট কৰিবই লাগিব। অৱশ্যে তোমাৰ পেহীয়েৰৰ পুতেকৰ দৰে PhD ডিগ্ৰী কিনি লোৱাসকলৰ কথা বেলেগ। আপুনি মোক কাট নমৰাকৈ কথা ক'ব নোৱাৰে নেকি? পৃথিৱীত বেয়া কাম কৰা সকলো মোৰ মাহীৰ পেহী পুতেক। মই কি মিছা কথাটো ক'লোহে? যোৱা বছৰ যে চাকৰি দিম বুলি মিছাকৈ টকা খাই এৰেষ্ট হৈছিল বিশাল ফুকন, সেইটো কিয় তোমাৰ নৌবয়াৰৰ
খুৰীয়েকৰ জাকৰ ভনীয়েকৰ মোমায়েকৰ পুতেক বুলি কোৱা নাছিলা? হে হৰি, আপোনাৰ লগত কথা পতাতকৈ নপতাই ভাল। এইটো কিহৰ শব্দ? বীণৰ শব্দ। বীণখন বৰপেৰাৰ ভিতৰতে ওলাইছিল। মাজে মাজে সি বজায়। মাধৈ! হেৰি হেৰি, গ'ল গ'ল গ'ল, ধৰক ধৰক। ৰুদ্ৰ 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 তলৈ যাওঁ। ৰুদ্ৰ হৌৱা, পদূলি পাৰ হৈ গ'ল। হেৰি, কি ৰৈ আছে? যাওক পিছে পিছে। মোৰ ফোনটো দিয়াচোন। এইটো এইটো লওক, কালৈ ফোন কৰে? হেল্ল', কোনে কৈছে? হাতী বৰুৱা, মই বৰগোহাঁই। বৰগোহাঁই, কওক কওক। আমাৰ ই মানে ৰুদ্ৰ সিদিনাৰ নিচিনাকৈ হঠাৎ ঘৰৰ পৰা আকৌ ওলাই গ'ল। আপুনি অকণমান ৰাস্তালৈ ওলাই দিয়কচোন। তাক পালে ৰাখিব। ঠিক আছে, হ'ব, মই ওলালোৱেই। তাক পোৱাৰ পিছত মই ফোন এটা কৰিম বাৰু। তুমি চিন্তা নকৰিবা, হাতী বৰুৱা কৈছোঁ, তেওঁ তাক ৰাখিব। আপুনি অকণমান আগবাঢ়ি যাওক আকৌ। আজি 4-5 দিন হৈছে এনেকৈ ঘৰখনৰ পৰা ওলাই গুচি যোৱা। তাৰ কাণ কিবা ভূত প্ৰেত লম্ভিছে। এই সাঁচিপাতৰ পুথিবোৰে তাৰ কাল হৈছে। কওক হাতী বৰুৱা। তাক মই ৰাখিলোঁ, আমাৰ ঘৰলৈকে লৈ আহিছোঁ। আপুনি আহিব নালাগে। অকণমান সময় পিছত মই তাক থৈ আহিমগৈ। ঠিক আছে, হ'ব। কি ক'লে? লগ পালেনে তাক? পালে, তেওঁলোকৰ ঘৰতে আছে। হাতীবোৰে থৈ যামহি বুলি। হাতীবোৰে কিয় আনিব লাগে? আপুনি নিজে গৈ লৈ আহকগৈ। মই আনিবলৈ গ'লে তাৰ সন্মানত লাগিব। সি লাজ পাব। এই মাধৈ কোন? মই কেনেকৈ জানিম? তাৰ যদি কোনোবা মাধৈৰ লগত সম্পৰ্ক আছে, মাক হিচাপে তুমি জনাটো উচিত। কেতিয়াবা টোপনিতে মাধৈ মাধৈ বুলি চিঞৰি থাকে। এদিন তাক সুধিছিলোঁ, মাধৈ কোন? সি আচৰিত হৈ ওলোটাই মোকহে প্ৰশ্ন কৰিলে, কোন মাধৈ? এই পুথিপাজিবোৰেই তাৰ কাল হৈছে। আজিৰ দৰে ওলাই গৈ সিদিনা ক'ত পালেগৈ জানা? দৌলবাগানত। দৌলবাগানত? দৌলবাগানৰ সেই উৱলি যোৱা বাংলোৰটোত বহি ঘিটপিট আন্ধাৰত সি কাৰোবাৰ লগত কথা পাতি আছিল। সিদিনা হাতীবোৰকো মোৰ লগত লৈ গৈছিলোঁ। কাৰ লগত কথা পাতি আছিল? মাধৈ? নাজানো, আমি তাক কাকো দেখা নাছিলোঁ। কিন্তু দূৰৈৰ পৰা এনে লাগিছিল সি যেন তাৰ কাষতে বহি থকা কাৰোবাক কিবা কিবি কৈ আছে। ৰুংডাং শব্দটো সি কেইবাবাৰো কোৱা শুনিলোঁ। প্ৰথমতে মই মাতোতে সি গমেই পোৱা নাছিল। গাত ধৰি হেঁচুকি দিলত থতমত খাই মোৰ ফালে থৰ লাগি চাই ৰ'ল। সি যেন টোপনিৰ পৰাহে সাৰ পাই উঠিল। ৰুংডাং কোন? আপুনি চিনি পায় নেকি? ৰুংডাং মানুহ নহয়, এটা বাকচ। আগতে আমাৰ আহোমসকলৰ ৰজা ৰাণী বা বিষয়াৰ মৃত্যু হ'লে এটা বাকচত ভৰাই মৈদাম দিছিল। সেই বাকচটোকে ৰুংডাং বুলি কোৱা হয়। তাৰ গাত কিবা ভূত প্ৰেত লম্ভিছে। হেৰি, কালিলৈ ৰাতিপুৱাই সেই বিহাৰী বেজটো যে কালু বেজ, তাক মাতি আনিবগৈচোন। হেৰা, এই অন্ধবিশ্বাসবোৰ এৰা। ভূত প্ৰেত এইবোৰ একো নাই, মানুহৰ মনৰ ভ্ৰম। সি কিবা এটা মানসিকভাৱে আঘাত পাইছে, যাৰ কাৰণে এনেকুৱা আচৰণ কৰিছে। তাক ডাক্তৰক দেখুৱাব লাগিব। তুমি তাক খং ৰাগ কৰি একো কথা নক'বা। যি কোৱা মৰমেৰে বুজাই ক'বা। সি ক'লৈ গৈছিল, কিয় গৈছিল, এইবোৰ একো নুসুধিবা। এতিয়া এই সিঁচৰিত হৈ থকা বস্তুবোৰ এই বৰপেৰাত ভৰাই থোৱা। এইটো কিহৰ টোপোলা? নুখুলিব, বৰপেৰাত ভৰাই থওক। জুনুক চানাককৈ বাজিছে দেখোন। কি বা আছে? হাৰে হাৰে পৰিয়ে গ'ল দেখোন। এইবোৰ দেখোন মন্দিৰৰ টিলিঙাৰ দৰে পিতলৰ ঘণ্টা। ইমানবোৰ ঘণ্টা আমাৰ বৰপেৰালৈ কেনেকৈ আহিল? এইবোৰ পিতলৰ নে সোণৰ? জানো, ভালকৈ ধৰিবকে পৰা নাই। বৰগোহাঁই, নোসোমাও দেই। ই ৰুদ্ৰক বাটতে পাই কথা পাতি পাতি এইখিনি পালোহি। আমাৰ ইফালে ৰান্ধনিৰ ভাত হ'লেই চাগে। হ'ব হ'ব, যাওক, কালিলৈ কথা পাতিম। হেৰি, সি পালেহি। এই বস্তুবোৰ এনেদৰে পৰি থকা দেখিলে খং কৰিব। এই টিলিঙাবোৰ কোনে এনেকৈ খিচৰিটো কৰি থৈছে? এই দেউতাৰে তুলি বৰপেৰাত থ'বলৈ নিওঁতে পৰি গ'ল। মই তোমালোকক কিমানবাৰ কৈছোঁ
বৰপেৰা বস্তুবোৰ নুচুবা। মোৰ গৱেষণাৰ কাম শেষ হ'লে দি দিম, কি কৰা কৰি থাকিবা। টিলিঙাবোৰ তই ক'ৰ পৰা আনিছ? মই অনা নাই, এইবোৰ আমাৰ বৰপেৰাতে আছে। এইবিলাক নেঘেৰিটিং শিৱ মন্দিৰৰ টিলিঙা, হয়তো 260 বছৰমান পুৰণি। এই টিলিঙাবোৰত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ হাতৰ পৰশ লাগি আছে। মানৰ আক্ৰমণৰ সময়ত আমাৰ বংশৰ কোনোবা এজন পুলিন পুঠাওক নেঘেৰিটিং শিৱদৌলৰ ৰক্ষাৰ ভাৰ দিছিল। বৰকুঁৱৰীৰ হাতৰ পৰশ লাগি থকা টিলিঙাবোৰ মান সেনাই চোৱা কৰে বুলি মন্দিৰৰ পৰা খুলি আনি আমাৰ বৰপেৰাত লুকুৱাই ৰাখিছিল। এইবোৰ কথাটো কোনে কৈছে? মোক কোনেও কোৱা নাই, এই পুথিখনতে লিখা আছে। ৰুদ্ৰ, মোৰ সোণটো, তই এই পুথিবোৰ নপঢ়িবি। এইবোৰ কালিকা লগা পুথি। মৈদামৰ ভূত প্ৰেত এই পুথিবিলাকৰ মাজতে সোমাই আছে। মা, ভূত প্ৰেত এইবোৰ একো নাই। নহ'লে মৈদাম খানি মানুহে ধন সোণ নিব নোৱাৰিলেহেঁতেন, মৈদামৰ ওপৰত চাহ বাগান পাতিব নোৱাৰিলেহেঁতেন। মা, মোৰ এই পুথিখন পঢ়িব লগা আছে, তোমালোকে ইয়াৰ পৰা যোৱা। হেৰি, হয়নে? আহক। তুমি যোৱা, মই গৈ আছোঁ। তই এই চৰাইদেউ পাহাৰৰ বাগানৰ ইছ্যুটোত নালাগিবি। কালিলৈ তই মিটিঙলৈ যাব নোৱাৰ। কিয় যাব নালাগে মই? দেউতা, মই কেৱল ডক্টৰেট ডিগ্ৰী ল'বৰ কাৰণে গৱেষণা কৰা নাই। মোৰ গৱেষণাৰ বিষয়েই হৈছে আহোম ৰাজত্বকালৰ ঐতিহাসিক সম্পদসমূহ। এই ঐতিহাসিক স্থান আৰু সম্পদসমূহ সংৰক্ষণ কৰা এটা জাতিৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া ৰাইজক বুজাই দিয়াটো মোৰ দায়িত্ব। চৰাইদেউ জিলা প্ৰশাসনে ৰোপণ কৰা গছপুলিবোৰ কাটি তাত চাহ পুলি ৰুবলৈ ইমান সাহস তেওঁলোকে ক'ৰ পৰা পালে? প্ৰশাসনকো কেৰেপ নকৰা তেওঁলোকৰ ওপৰত কোন অদৃশ্য শক্তিৰ আশীৰ্বাদ আছে? সেই মুখাধাৰীসকলক ৰাইজৰ আগত নাঙঠ কৰিব লাগিব। চৰাইদেউ মৈদামৰ ৬৭০০ বিঘা মাটি বেদখলমুক্ত কৰি সংৰক্ষণৰ আওতালৈ ননালৈকে মই ক্ষান্ত নাথাকোঁ। সেইবোৰ তোৰ কাম নহয়। এইবোৰ সংৰক্ষণ কৰিবলৈ এটা ব্যাগুম বিভাগ আছে, চৰকাৰ আছে, ৰাইজক প্ৰতিশ্ৰুতি দিয়া ৰাজনৈতিক নেতা আছে, ৰাইজৰ ধনেৰে পোহপাল যোৱা সংগঠন আছে। পঢ়া শুনা এৰি আন্দোলন কৰি নিজৰ জীৱনটো ধ্বংস নকৰিবি। অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ তুমি মোক বাধা দিছা? তুমি, যিজন মানুহে অন্যায়ৰ বিৰুদ্ধে মাত মাতি মাতি আজি এটা পংগু জীৱন কটাব লগা হৈছে। দেউতা, চৰকাৰ, চৰকাৰী বিভাগ, ৰাজনৈতিক নেতা, সংগঠন, এওঁলোকৰ প্ৰত্যেকৰে এটা সীমাবদ্ধতা আছে। এওঁলোকৰ মাজৰে কোনোবাই কিবা এটা কৰিম বুলি ভাবিলেও কাৰোবাৰ স্বাৰ্থত আঘাত পৰাৰ ভয়ত মনে মনে থাকে। কিন্তু আমাৰ তেনেকুৱা কোনো সীমাবদ্ধতা নাই। অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ তোক মই বাধা দিয়া নাই, কিন্তু আগতে নিজক প্ৰতিষ্ঠা কৰি ল। তাৰ পাছত কি কৰা কৰি থাকিবি। সময় কাৰো বাবে ৰৈ নাথাকে। তই কি বুলি ভাবিছ? বৰ্তমান তোৰ সোঁৱে বাওঁৱে যিখিনি মানুহ আছে সেইখিনি মানুহ শেষলৈকে তোৰ লগত থাকিব? নাথাকে। তাৰে সৰহসংখ্যক সুবিধাভোগী। কোনোবাই ধনৰ টোপোলা যাচিলে তোক শোল ঠেকত পেলাই সিহঁতবিলাকে পুলুকা মাৰিব। মোৰ লগত কোনোবা থাকক বা নাথাকক সেইটো মোৰ বাবে ফেক্টৰ নহয়, কিন্তু মই অকলে হ'লেও শেষলৈকে থাকিম। প্ৰয়োজন হ'লে হাতত হেংদান তুলি ল'ম। অকলে কি কৰিব পাৰিবি? মানুহে যেতিয়ালৈকে মই অসমীয়া বুলি অহংকাৰ কৰিব নোৱাৰে তেতিয়ালৈকে এইবোৰ চলি থাকিব। তই মই চিঞৰ বাখৰ কৰি একো কৰিব নোৱাৰোঁ। হেংদানখন বৰপেৰাত ভৰাই থৈ দে। স্বৰ্গদেউ পবিত্ৰ হেংদানখন অসন্মান নকৰিবি। হেংদাং, স্বৰ্গদেউৰ পবিত্ৰ হেংদাং, তই আকৌ গৰজি উঠিব লাগিব। ৰূপদাগৰ ভিতৰত স্বৰ্গদেউৰ টোপনি গ'ল, লগোৱা লিকচৌ সকলো টোপনি গ'ল। স্বৰ্গদেউ, স্বৰ্গদেউ উঠক, ইয়াত টোপনিৰ সময় নহয়। নহ'লে যে দেশী বিদেশী শত্ৰু একেলগ হৈ আমাৰ ঐতিহ্য গৰিমা সকলো শেষ কৰি পেলাব। স্বৰ্গদেউ, আপুনি শুনিছেনে? গদাধৰ সিংহৰ গোবৰ পাচিটো হেন লাও খোলা নি কলিকতাৰ বজাৰত নিলামত বিক্ৰী কৰিছে। ৰাজেশ্বৰ সিংহ স্বৰ্গদেউৰ মৈদাম খানি উদং কৰি স্বৰ্গদেউৰ বুকুত প্ৰজাই ভৰি থ'ব পৰা কৰিছে। বহিৰাগত বঙালে স্বৰ্গদেউৰ মৈদাম ভাঙি চাহ বাগান পাতিছে। বৰজাৰ মৈদামৰ ভেটিত বাগানৰ বঙলা সাজিছে।
নিতৌ এজনী ৰমণী গাভৰু বঙালৰ হাতত লাঞ্ছিতা হৈছে। স্বৰ্গদেউ, আপুনি মৈদামৰ ভিতৰৰ পৰা ওলাই আহক স্বৰ্গদেউ। সাৱধান, সাৱধান! লেংননৰ বংশধৰ, খুনলাই খুনলুঙৰ বংশধৰ মহামহিম স্বৰ্গদেউ মৈদামৰ ভিতৰৰ পৰা ওলাই আহিছে। তহঁত কাকো ক্ষমা নকৰে, কাকো ক্ষমা নকৰে। স্বৰ্গদেউ, স্বৰ্গদেউ! ৰুদ্ৰ, কি হ'ল মা? সপোন দেখিছিলি নেকি? সপোন? সপোন আৰু দিঠক মোৰ বাবে পাৰ্থক্য নোহোৱা হৈছে মা। এই পুথিবোৰত লিখা কথাবোৰ সপোনৰ দৰে দিঠক আৰু দিঠকৰ দৰে সপোন। এনেকৈ পুথিখন বুকুত লৈ টোপনি যাব লাগেনে? এইবোৰ বিচনাত শুই শুই পঢ়া তহঁতৰ সেই ইউনিভাৰ্চিটিৰ কিতাপ নহয়। চাওঁ দে, পুথিখন দে। এই পুথিবোৰ তই নপঢ়িবি ৰুদ্ৰ, এইবোৰ কালিকা লগা পুথি। এৰা মা, কালিকা লগা পুথি। আহোম ৰাজত্বকালৰ সকলো বস্তুৱেই কালিকা লগা। আজিলৈকে মানুহে নজনা আহোম সাম্ৰাজ্যৰ বহু ৰহস্যকৰ ইতিহাস এই পুথিখনত লিপিবদ্ধ কৰা আছে। এক সুউচ্চ সভ্যতাৰ ইতিহাস, এক উন্নত জাতিৰ বিজ্ঞান এই পুথিখনে বহন কৰিছে। আজি 21 শতিকাতো এটুপি পৰিষ্কাৰ পানীৰ বাবে মানুহে হাহাকাৰ কৰিব লগা হৈছে। কিন্তু আহোম ৰাজত্বকালত পৰিষ্কাৰ পানীৰ অভাৱ হোৱা নাছিল। স্বৰ্গদেউসকলে বন্ধোৱা পুখুৰীবোৰৰ পানী এতিয়াও জিলিকি আছে। জয়সাগৰ, শিৱসাগৰ এইবোৰো কালিকা লগা পুখুৰী মা। বাৰিষা খৰালি ইয়াত একে পৰিমাণৰ পানী থাকে। এনেকুৱা কালিকা লগা পুখুৰী যদি অসমত আৰু বহুত খান্দিব পাৰি, পুখুৰীবোৰত যদি মাছ কাছ পুহিব পাৰি, তেতিয়া অসমৰ মানুহে আৰু চালানী মাছ খাব নালাগে। আটাইতকৈ ডাঙৰ কথাটো কি জানা মা? এই পুখুৰীবোৰ খন্দাৰ কৌশল এই পুথিখনত লিখা আছে। তই সঁচাকৈয়ে কৈছনে? তেনেকুৱা হ'লে দেখোন আমাৰ দেশখনৰ ৰঙেই সলনি হৈ যাব। অকল পুখুৰীয়ে নহয় মা, হাজাৰ প্ৰাকৃতিক দুৰ্যোগৰ মাজতো সগৌৰৱে থিয় হৈ থকা ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, হাজাৰ হাজাৰ টন ওজন বহন কৰিও শ শ বছৰ অক্ষত অৱস্থাত থকা নাম ডাঙৰ শিলৰ সাঁকো, আমাৰ পূৰ্বপুৰুষসকলৰ মৈদামবোৰ, এই সকলোবোৰৰ নিৰ্মাণ কৌশল ইয়াত লিখা আছে। আজিৰ স্থপতিবিদে এখন দলং বা এটা অট্টালিকাৰ আয়ুসৰ গেৰাণ্টি দিব নোৱাৰে, কিন্তু শ শ বছৰ গেৰাণ্টি দিব পৰা নিৰ্মাণ কৌশল এই পুথিখনত লিখা আছে। এই পুথিখন পঢ়ি এইবিলাক কথা মই মানুহক জনাব লাগিব। এইবোৰ বাৰু জানিবলগীয়া কথা, কিন্তু পুথিখন পঢ়ি তই সপোনতে সদায় কিবা কিবি কৈ ভুৰভুৰাই থাক, কেতিয়াবা কান্দি থাক। মই জগাম বুলিও নজগাওঁ। তোৰ সপোন শেষ হোৱালৈকে ইয়াতে বহি থাকোঁ। পুথিবোৰত বাৰু আৰু কি লিখা আছেনো? পঢ়িবা নেকি? এইবোৰ কালিকা লগা পুথি মই নপঢ়োঁ দেই। মা, ৰাতি বহুত হ'ল, শুই থাক। শ্ৰোতাসকলে ইমান পৰে ঘিলামৰাৰ ইংগিত নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা নাট চৰাইদেউৰ প্ৰথম খণ্ডটি শুনিলে। নাটৰ ৰচনা আৰু পৰিচালনা হৰেণ শইকীয়াৰ। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে ৰুদ্ৰকান্ত হৰেণ শইকীয়া, বিদ্যাৱতী নিভা ভূঞা, মহিকান্ত জিতুল চুতীয়া, হাতীবৰুৱা শৈলেন কুমাৰ দত্ত, কুলধৰ যোগানন্দ গগৈ, মুন্না জয়ন্ত গগৈ, হতাই প্ৰদীপ বৰ্মন, মাধৈ এৰিনা শইকীয়া, সেনাপতি ৰবীন্দ্ৰ বৰুৱা আৰু ল'ৰাৰ অভিনয় কৰিলে ব্ৰজেন বৰুৱাই।
সংগীত নৱ চেতিয়াৰ, ব্যৱস্থাপনা সঞ্জয় ফুকনৰ। নাটখনিৰ প্ৰযোজনা সহযোগী আছিল সন্তোষ কুমাৰ ঠাকুৰ, প্ৰযোজনা জিন্তু চেতিয়াৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই নাটখনিৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব কাইলৈ নিশা 9:30 আৰু এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30